বন্ধুসকল আপুনি যদি ইউটিউবৰ কাৰণে ভিডিঅ' বনায় আৰু তাৰ কাৰণে আপোনাৰ এটা ধুনীয়া থাম্বনেইলৰ প্ৰয়োজন হয় আৰু থাম্বনেইলটো যদি ভাল নহয় আপোনাৰ ভিডিঅ'ত কেতিয়াও ভিউজ নাহে। বন্ধুসকল আজি মই দেখাওঁ আপুনি এটা ধুনীয়া এটা থাম্বনেইল কিদৰে বনাব। হয় বন্ধুসকল একেবাৰে সহজতে পাৰিব। তো মই কিদৰে বনাই দেখাই যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল তাৰ কাৰণে আপোনাৰ এটা এপৰ প্ৰয়োজন হ'ব। আপুনি প্লে ষ্টৰত যাব, গৈ পেলাই চাৰ্চ কৰিব পিক্সেল লেব বুলি চাৰ্চ কৰাৰ পিছত যিটো ফাৰ্ষ্টতে এপ পাব সেইটো আপুনি ডাউনলোড কৰি ল'ব। যেহেতু মই ডাউনলোড কৰা আছে মই অপেন কৰিছোঁ। তো অপেন কৰাৰ পিছত আপুনি দেখিব এইটো এপটো হ'ল ডেস্কবৰ্ড। এতিয়া আপুনি ফাৰ্ষ্টতে আপুনি চাইজ মিলাব লাগিব। মানে আপুনি যদি ইউটিউবৰ কাৰণে থাম্বনেইল বনাইছে তাৰ কাৰণে আপুনি চাইজ মিলাব লাগিব। তাৰ কাৰণে আপুনি যিটো এ নম্বৰ যিটো দেখিছে এইটো আপুনি ক্লিক কৰিব। ক্লিক কৰি আপুনি ইয়াত পাই যাব ইমেজ সাইজ, এইটো ক্লিক কৰিব। ক্লিক কৰি ইয়াত কাষ্টম লিখা আছে এইটো ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াত পাই যাব ইউটিউব থাম্বনেইল, এইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওকে কৰিব। তাৰপিছত আপোনাৰ যিটো থাম্বনেইল এইটো আপোনাৰ ইউটিউবৰ কাৰণে মানে পাৰফেক্ট হৈ যাব। এতিয়া আপুনি ফাৰ্ষ্টতে ইয়াত যিটো টেক্সট দেখিছে টেক্সটটো আপুনি ডিলিট কৰি ল'ব। ডিলিট কৰিবৰ কাৰণে ওপৰত ডিলিটৰ চিনটো আছে সেইটো আপুনি কৰি ওকে কৰিব। ফাৰ্ষ্টতে মই কওঁ আপুনি ইয়াত যিটো বেকগ্ৰাউণ্ডটো দেখি আছে এইটো আপুনি কালাৰ চেঞ্জ কৰিবও পাৰে বা আপুনি বেলেগ আপুনি ডাউনলোড কৰি পেলাই মানে বেকগ্ৰাউণ্ড লগাব পাৰে। মই কালাৰটো দেখাই আছোঁ। কালাৰটো ক্লিক কৰিলোঁ। কালাৰটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইচ্ছামতে ইয়াত কালাৰ দিব পাৰে। দেখিছে ইয়াত বিভিন্ন কালাৰ আছে, আপুনি কালাৰ এনেকৈ দি ল'ব পাৰে। তাৰ লগতে আপুনি মিক্স কালাৰ দিব পাৰে। আৰু মিক্স কালাৰ দিবলৈ ছেকেণ্ড অপশ্যনটো ক্লিক কৰিব। তো আপুনি ইয়াত বিভিন্ন মিক্স কালাৰ পাই যাব। ইয়াত দেখিছে বিভিন্ন মিক্স কালাৰ আছে। তো তাৰ লগতে আপুনি প্লাছ আইকনটো ক্লিক কৰি আপুনি ইচ্ছামতে কালাৰ মিলাই ল'ব পাৰে। আপুনি ধুনীয়াকৈ আপুনি ইয়াত আপোনাৰ ইচ্ছামতে ধুনীয়াকৈ মানে কালাৰ মিলাই লৈ আপুনি অ'কে কৰিব। তো দেখিছে আপোনাৰ ইয়াত এটা ধুনীয়া মানে আপোনাৰ বেকগ্ৰাউণ্ড আহি গৈছে। এইটো আপুনি কৰি ল'ব পাৰে। সেইখিনি কৰি আপুনি অ'কে কৰিলেই হ'ল। তো আপোনাৰ বেকগ্ৰাউণ্ডটো ছেট হৈ গৈছেগৈ। আৰু তাৰ উপৰিঞ্চি আপুনি ইয়াত আপোনাৰ ইচ্ছামতে এটা ইমেজো দিব পাৰে পাছফালে। তো মই এটা আপোনাক ইমেজ দি দেখাই আছোঁ। তাৰ কাৰণে প্ৰথমতে আপুনি যিটো এইটো ট্ৰান্সপাৰেণ্টটো দেখিছে এইটো ক্লিক কৰিব। তো বেকগ্ৰাউণ্ডটো খালী হৈ গৈছে। তাৰপিছত আপুনি প্লাছ আইকনটো ক্লিক কৰিব। ক্লিক কৰি পেলাই ফ্ৰম গেলাৰীত যাব। তাৰপিছত আপুনি যিটো বেকগ্ৰাউণ্ড ডাউনলোড কৰি থৈছে সেইটো ক্লিক কৰিব। ক্লিক কৰি আপুনি ধুনীয়াকৈ মিলাই ল'ব। এয়া মিলাই লৈছোঁ। মিলাই লৈ আপুনি যিটো শুদ্ধ চিনটো দিছে ক্লিক কৰিব। তো পিকচাৰটো অহাৰ পিছত ধুনীয়াকৈ আপুনি বেকগ্ৰাউণ্ডটো চাইজ মতে ধুনীয়াকৈ বহাই ল'ব। ধুনীয়াকৈ মিলাই ল'ব। মিলাই লোৱাৰ পিছত আপুনি ইয়াত কি কৰিব, যিটো আপোনাৰ এইটো লেয়াৰটো দেখিছে সেইটো ক্লিক কৰিব। তো ফাৰ্ষ্টতে আপুনি এইটো লক কৰি দিব। নহ'লে আপুনি বেলেগ যদি কিবা লগাব যায় তো আপুনি এইটো লৈ থাকিব। আপুনি লক কৰি দিব। এইটো হৈ গ'ল আপোনাৰ বেকগ্ৰাউণ্ড। এতিয়া আপুনি ইয়াতে ইচ্ছামতে আপুনি ফটো লগাব পাৰে। ইয়াত যদি আপোনাৰ ফটোখন লগাওঁ বুলি ভাবিছে তাৰ কাৰণে আপুনি প্লাছ আইকনটো ক্লিক কৰিব। ক্লিক কৰি ফ্ৰম গেলাৰীত যাব। মই ইয়াৰে এটা PGN ডাউনলোড কৰি থোৱা আছে। মইতো কৰি পেলাই আপোনাৰ ফটো চিনটো ক্লিক কৰিছোঁ। আপোনাৰ পিকচাৰখন ইয়াত আহি গৈছে। আপুনি ধুনীয়াকৈ মিলাই ল'ব। মই ইয়াত ধুনীয়াকৈ মিলাই লৈছোঁ। কিন্তু আপোনাৰ এতিয়াও পিকচাৰখন ইমান উজ্জ্বল হোৱা নাই। তাৰ কাৰণে আপুনি ইয়াত যিটো মাজত যিটো দেখিছে এইটো ক্লিক কৰিব। ক্লিক কৰি অকণ শ্লাইড কৰিব। শ্লাইড কৰি ইয়াত আপুনি এটা পাই যাব ষ্টক, সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইনেবল কৰিব। ইনেবল কৰি আপুনি ইয়াত যিটো দেখিছে কালাৰ ইচ্ছামতে বহাই ল'ব। মই হোৱাইট ৰাখি পেলাই অকণমান বহাই দিছোঁ। দেখিছে পাছফালে মানে আপোনাৰ ছাইডত ধুনীয়া এটা কালাৰ মানে আপোনাৰ আহি গৈছে। আপুনি বেলেগ কালাৰো দিব পাৰে। তো ৰেড কৰিব পাৰে। তো আপুনি ইয়াত বিভিন্ন কালাৰ আছে। তো মই ইয়াৰে এটা কালাৰ দি পেলাই আপোনাৰ ইচ্ছামতে মিলাই লৈ আপোনাৰ যিটো শুদ্ধ চিনটো আছে সেইটো ক্লিক কৰিছোঁ। তো ক্লিক কৰাৰ পিছত পিকচাৰটো মই অকণমান সৰু কৰি দিছোঁ। বেছি ডাঙৰ হৈ আছে যিহেতুকে মই অকণমান সৰু কৰি ছাইডত ৰখাই পেলাই ছাইডত ৰখাই দিছোঁ। তো দেখিছে এইটো আপোনাৰ হৈ গৈছে। তো আপুনি মই এইটো আপোনাৰ লক কৰি দিছোঁ। আৰু নহ'লে আপোনাৰ পিকচাৰটো লৈ থাকিব। তো মই লক কৰি দিছোঁ। এতিয়া আপুনি ধৰক ইয়াত আপুনি ধৰক কিবা লিখিব বিচাৰে তাৰ কাৰণে আপোনাৰ যিটো দেখিছে এইটো ক্লিক কৰিব। টেক্সটটো ক্লিক কৰিব। ইয়াত টেক্সটটো আহি যাব। আপুনি টেক্সটটো এডিট কৰিব লাগিব। তো আপুনি এডিটটো ক্লিক কৰিব। ক্লিক কৰি আপুনি যি লিখোঁ বুলি ভাবে লিখি ল'ব। টেক্সটটো লিখাৰ পিছত আপুনি অ'কে কৰিব। তো আপুনি টেক্সটটো ইয়াত ধুনীয়াকৈ মিলাই ল'ব। তো আপুনি টেক্সটটো সৰু কৰিব পাৰে, ডাঙৰ কৰিব পাৰে, সকলোখিনি কৰিব পাৰে। আপুনি ফাৰ্ষ্টতে কি কৰিব, অকণমান শ্লাইড কৰিব। শ্লাইড কৰি আপুনি ফাৰ্ষ্টতে টেক্সটটো কালাৰ মিলাই ল'ব। আপোনাৰ ইচ্ছামতে কালাৰ দিব পাৰে।
তো মই ইয়াতে টেক্সটটো ধুনীয়াকৈ এটা কালাৰ দি দিছোঁ আপুনি প্লাছ আইকনটো ক্লিক কৰি আপুনি ইচ্ছামতে কালাৰ মিলাব পাৰে তো মই প্লাছ আইকনটো ক্লিক কৰিছোঁ তো মই ইয়াতে ধুনীয়াকৈ এটা কালাৰ ৰেড কালাৰটো মিলাই পেলাই ওকে কৰিছোঁ আপুনি দেখিছে ইয়াত কালাৰটো আহি গৈছে তো টেক্সটটো অকণমান ডাঙৰ কৰি লৈছোঁ বহুত সৰু হৈ আছে দেখিছে মই অকণমান ডাঙৰ কৰি লৈছোঁ তাৰপিছত আপুনি কালাৰটো মিলোৱাৰ পিছত এইটো যিটো শুদ্ধ চিনটো দিছে সেইটো ক্লিক কৰিব ইয়াত আপুনি অকণমান শ্লাইড কৰি পেলাই আকৌ ইয়াত ষ্টক পাব ষ্টকটো ক্লিক কৰিব ইনেবল কৰিব এইটো মই হোৱাইট ৰাখিছোঁ হোৱাইট ৰাখি পেলাই অকণমান বহাই দিছোঁ আপুনি ব্লেক কৰিব পাৰে ইচ্ছামতে কালাৰ মিলাব পাৰে কিন্তু মই যিহেতুকে হোৱাইটটোত কালাৰটো অলপ ভাল আহিছে কাৰণে মই হোৱাইট কৰিছোঁ দেখিছে মই হোৱাইট কৰি পেলাই ইমানটোকে মিলাই আপোনাৰ যিটো শুদ্ধ চিনটো ক্লিক কৰিছোঁ পুনৰ আপুনি আৰু এটা বস্তু আছে শ্বেডোটো আপুনি ক্লিক কৰি আপুনি ইনেবল কৰিব তো আপুনি ইয়াত ধুনীয়াকৈ আপুনি এটা কালাৰ মিলাই ল'ব মই ইয়াৰ কালাৰ এটা মিলাই লৈছোঁ মিলাই পেলাই তললৈ আহিছোঁ অকণ তললৈ আহি আপুনি শ্বেডোটো ইচ্ছামতে আপুনি মিলাব পাৰে দেখিছে মানে আপোনাৰ যিটো লিখা আছে তাৰ শ্বেডো আহি যাব মই অলপ বেছি আপুনি ইচ্ছামতে ধুনীয়াকৈ মিলাব পাৰে মিলাই লৈছোঁ আপোনাৰ যিটো শুদ্ধ চিনটো ক্লিক কৰিছোঁ তো আপোনাৰ ইয়াত শ্বেডো এটা আহি গৈছে দেখিবলৈ ভাল লাগিছে আখৰটো অকণ মই তললৈ আহি গৈছোঁ এতিয়া আপুনি ইয়াত আৰু ইচ্ছামতে আপুনি লিখি ল'ব পাৰে তো মই আৰু এটা বস্তু আনিবৰ কাৰণে ইয়াত প্লাছ আইকনটো ক্লিক কৰিছোঁ হোম গেলাৰীত গৈছোঁ মই ইয়াৰ এটা পিকচাৰ ইয়াতে আনি লৈছোঁ পিকচাৰটো আপুনি চিলেক্ট কৰি আপুনি যিটো শুদ্ধ চিনটো ক্লিক কৰিব তো পিকচাৰটো আহি গৈছে অলপ সৰু কৰি লৈছোঁ ধুনীয়াকৈ পিকচাৰটো মই ধুনীয়াকৈ সৰু কৰি পেলাই অকণমান বেকা কৰি দিছোঁ ধুনীয়া দেখিবলৈ গৈছে যিহেতুকে মই অলপ বেকা কৰি দিছোঁ এই পিকচাৰটো মই ভাবিছোঁ অলপ ইয়াতো অলপ ষ্টক লগাই দিওঁ তাৰ কাৰণে আপুনি মাজতো ক্লিক কৰিব অলপ চাইডলৈ আহিব ইয়াত ষ্টক পাই যাব তো ষ্টেটটো ইনেবল কৰিব তো আপুনি ইয়াত ব্লেক পাৰে ইচ্ছামতে যিকোনো কালাৰ দিব পাৰে মই ইয়াত আপোনাৰ ৰেডটো ক্লিক কৰি অকণমান বহাই দিছোঁ বহাই পেলাই আপোনাৰ যিটো শুদ্ধ চিনটো ক্লিক কৰিব তাৰ লগতে ইয়াতে আপুনি শ্বেডোটো ক্লিক কৰিব আকৌ ইনেবল কৰিব ইয়াতে মই হোৱাইট শ্বেডোটো লগাই অলপ মিলাই দিছোঁ মিলাই পেলাই আপুনি যিটো শুদ্ধ চিনটো ক্লিক কৰিছোঁ তো আপোনাৰ ইয়াত দেখিছে এখন মানে অলপ দেখিবলৈ ভাল লাগিছে তো আপুনি বহাই ল'ব পাৰে ধুনীয়াকৈ এনেকৈ হ'ল এইখিনি হোৱাৰ পিছত আপুনি ছেভ কিদৰে কৰিব তো ওপৰত যিটো ছেভ আইকন দেখিছে সেইটো ক্লিক কৰি পেলাই ছেভ ইমেজ কৰিব তাৰপিছত আপুনি যিটো ছেভ গেলাৰী সেইটো ক্লিক কৰাৰ পিছত আপোনাৰ ইমেজখন আপোনাৰ গেলাৰীত ছেভ হৈ যাব তো মানে আপুনি এনেদৰে এটা ধুনীয়া থাম্বনেইল বনাব পাৰে আৰু আপুনি ইউটিউবত দিব পাৰে তো মানে ভিডিঅ চাই কেনে পালে মোক কমেণ্ট কৰি জনাব যদি চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি যাব এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব লগতে বেল আইকনটো দবাই দিব কাৰণ মই ভিডিঅ' দি থাকোঁ তো ভিডিঅ' আপোনালোকে ফাৰ্ষ্টতে হ'ব তো আজিলৈ ভিডিঅ'টো ইমানে আছিল তো আজিলৈ বাই বাই